নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁও সমৰ কলা ক্ৰীড়াক্ষেত্ৰখনিলৈ পুনৰ দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্ট একাডেমীৰ পৰীক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাৰ বিশেষ সফলতা প্ৰাপ্তিৰে গৌৰৱ অৰ্জন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও সমৰকলা ক্ৰীড়াক্ষেত্ৰখনিলৈ পুনৰ দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্ট একাডেমীৰ প্ৰশিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত বিশেষ সফলতা প্ৰাপ্তিৰে গৌৰৱ অৰ্জন উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসী কাশী হিন্দু বিশ্ববিদ্যালয় ইনডোৰ ষ্টেডিয়ামত 1 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা 8ম শ্বটোকান স্পৰ্টছ কাৰাটে ফেডাৰেশ্যন ডু ইণ্ডিয়া উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2024ত একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা শ্বটোকান স্পৰ্টছ কাৰাটে ফেডাৰেশ্যন ইণ্ডিয়া অসম সন্থাৰ ষ্টাইল হেড চেনচাই ৰঞ্জিত ৰিংকু বৰাৰ নেতৃত্বত অসম দলৰ হৈ 6গৰাকী প্ৰশিক্ষাৰ্থীয়ে সাব জুনিয়ৰ শাখাৰ কাটা কুমেটে বিভাগত অংশগ্ৰহণ কৰি 5টা গোল্ড 4টা চিলভাৰ 3টা ব্ৰঞ্জ পদক প্ৰাপ্তিৰ লগতে শ্ৰেষ্ঠ ক্ৰীড়া প্ৰদৰ্শনৰ ট্ৰফি আৰু তৃতীয় শ্ৰেষ্ঠ দল ট্ৰফিৰে সন্মান অৰ্জন কৰি অসম তথা গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চললৈ সুনাম অৰ্জনেৰে দেৰগাঁৱৰ সমৰকলা ক্ৰীড়াক্ষেত্ৰখনলৈ গৌৰৱ তথা সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় উক্ত চেম্পিয়নশ্বিপত সফলতা প্ৰাপ্তি বিজয়ী প্ৰশিক্ষাৰ্থীসকল হ'ল ভৈৰৱ ৰিংকু বৰাই 16-17 বছৰ জুনিয়ৰ ল'ৰা শাখাত গোল্ড মেডেল কুমেটে 50 কিলো বিভাগত গোল্ড মেডেল ভাৰ্গৱ ৰিংকু বৰাই 10 বছৰ সাব জুনিয়ৰ ল'ৰা শাখাৰ কাটাত গোল্ড মেডেল কুমেটে 25 কিলো শাখাত চিলভাৰ মেডেল অন্যহাতে আয়ুষ জ্যোতি হাজৰিকাই 6 বছৰ ল'ৰা শাখাৰ কাটাত গোল্ড মেডেল কুমেটে 15 কিলো শাখাত ব্ৰঞ্জ মেডেল সুদৰ্শন হাজৰিকাই 13 বছৰ ল'ৰা শাখাৰ কুমেটেত 50 কিলো শাখাত গোল্ড মেডেল কাটাত ব্ৰঞ্জ মেডেল অংকিত বৰুৱাই 8 বছৰ ল'ৰা শাখাৰ কাটাত চিলভাৰ কুমেটে 25 কিলো শাখাত চিলভাৰ মেডেল আৰু আয়ুষী বৰাই 9 বছৰ ছোৱালী শাখাৰ কাটাত চিলভাৰ মেডেল কুমেটে 20 কিলো শাখাত ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় নৱেম্বৰৰ 30 তাৰিখ আৰু 1 ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ বেনাৰস বাৰাণসী কাশী হিন্দু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা 8ম বাৰ্ষিক শ্বটোকান স্পৰ্টছ কাৰাটে ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা 2024ত আমাৰ দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্ট একাডেমী তথা দ্য শ্বটোকান স্পৰ্টছ কাৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়া আছাম এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ 6গৰাকী প্ৰশিক্ষাৰ্থীয়ে দলতে ইয়াত অংশগ্ৰহণ কৰিছিলে ইয়াত অংশগ্ৰহণ কৰি বিশেষভাৱে সফলতা অৰ্জন কৰিছে 5জন প্ৰশিক্ষাৰ্থীয়ে সোণৰ পদক 4গৰাকীয়ে ৰূপৰ পদক আৰু 3গৰাকীয়ে ব্ৰঞ্জ পদক লাভ কৰিছে আৰু তেওঁলোকে কাটা কমিটিৰ 2টা শাখাতে অংশগ্ৰহণ কৰিছিলে সাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত আৰু ইয়াৰ লগতে কেইবাগৰাকী প্ৰশিক্ষাৰ্থীয়ে গ্ৰেডিং পৰীক্ষা দিছিলে এই পৰীক্ষাটো সফলতা লাভ কৰিছে আৰু ইয়াৰ লগতে সুখবৰ যে আমাৰ অসম দলে ইয়াত শ্ৰেষ্ঠ ক্ৰীড়া প্ৰদৰ্শন কৰাৰ বাবে এটি ট্ৰফিৰে সন্মানিত কৰে আৰু লগতে ইয়াত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে তথা ছেকেণ্ড ৰানাৰ্ছ আপ ট্ৰফি আমাক সন্মানিত কৰা হয় আমি অত্যন্ত সুখী আমাৰ এই একাডেমীটোৱে কম সময়ৰ ভিতৰত যথেষ্ট প্ৰশিক্ষাৰ্থীসকলে একাগ্ৰতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি বিশেষভাৱে সফলতা অৰ্জন কৰাত মই প্ৰশিক্ষকৰূপে অতিকৈ আনন্দিত আৰু আমাৰ একাডেমীৰ পৰিয়ালবৰ্গও যথেষ্ট আনন্দিত হৈছে যে আমাৰ প্ৰশিক্ষাৰ্থীসকলে কম দিনৰ ভিতৰত যথেষ্টখিনি সফলতা লাভ কৰাৰ বাবে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।